নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানকোষ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম লিঅ'নেল মেছিৰ সফলতাৰ বিষয়ে। ফুটবল কেৱল এটা খেল নহয়, লাখ লাখ মানুহৰ বাবে ই এক আৱেগ। আৰু যেতিয়া এই ফুটবল জগতৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈজনৰ কথা আহে, তেতিয়া এটা নামে সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হয়, সেয়া হ'ল লিঅ'নেল মেছি। আৰ্জেণ্টিনাৰ ৰোচাৰিঅ' চহৰৰ এটি সৰু ল'ৰাৰ পৰা বিশ্ব ফুটবলৰ গত হোৱালৈকে মেছিৰ এই যাত্ৰা কোনো যাদুতকৈ কম নহয়। কিন্তু এই সফলতা কেৱল ভাগ্যৰ বলত অহা নাছিল। ইয়াৰ আঁৰত আছিল বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু কিছুমান এনেকুৱা গুণ যিয়ে তেওঁক আন সকলোতকৈ পৃথক কৰি তোলে। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম লিঅ'নেল মেছিৰ অভূতপূৰ্ব সফলতাৰ কিছুমান কাৰণ, যিবোৰ জানিলে জীৱনটো আপুনিও সলনি হৈ যাব। গতিকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব। যদি আমি প্ৰথম কাৰণটো বিশ্লেষণ কৰোঁ, তেতিয়া আমি পাম ঈশ্বৰ প্ৰদত্ত প্ৰতিভা আৰু বল নিয়ন্ত্ৰণৰ ক্ষমতা। মেছিৰ সফলতাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল তেওঁ অসাধাৰণ ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰ অধিকাৰী আছিল। কিন্তু কেৱল প্ৰতিভাই জানো এজন মানুহক মহান বনাব পাৰে? নোৱাৰে। তাক ধাৰণ কৰিব জানিব লাগিব। আপুনি যদি মেছিৰ খেল লক্ষ্য কৰে, দেখিব যে বলটো যেন তেওঁৰ ভৰিৰ সৈতে আঠা লাগিহে থাকে। ইমান তীব্ৰ গতিৰে দৌৰি থকাৰ পাছতো বলৰ ওপৰত থকা তেওঁৰ নিয়ন্ত্ৰণ সঁচাকৈ অবিশ্বাস্য। ইয়াক ফুটবলৰ ভাষাত ক্ল'জ ড্ৰিবলিং বুলি কোৱা হয়। অতি কম স্থানৰ ভিতৰতো বিশ্বৰ শ্ৰেষ্ঠ ৰক্ষণ বিভাগৰ খেলুৱৈক ফালৰি কাটি ওলাই যোৱাৰ যি ক্ষমতা মেছিৰ আছে, সেয়া কেৱল তেওঁৰহে সম্ভৱ। এই সূক্ষ্ম দক্ষতাই তেওঁক প্ৰতিপক্ষৰ বাবে আটাইতকৈ বিপজ্জনক খেলুৱৈ কৰি তুলিছে। আমি যদি দ্বিতীয়টো কাৰণ বিশ্লেষণ কৰোঁ, তেতিয়া আমি দেখিবলৈ পাম শাৰীৰিক প্ৰত্যাহ্বানক শক্তিলৈ ৰূপান্তৰিত কৰা। আপোনালোকে চাগে নাজানে, মাত্ৰ 11 বছৰ বয়সতে মেছিৰ দেহত গ্ৰ'থ হৰম'ন ডিফিচিয়েঞ্চি ধৰা পৰিছিল। অৰ্থাৎ তেওঁৰ শৰীৰৰ স্বাভাৱিক বৃদ্ধিত থমকি ৰৈছিল। সেই সময়ত কোনোৱে ভবা নাছিল যে এই কম উচ্চতাৰ ল'ৰাজনে এদিন বিশ্বকাপ পাব। কিন্তু মেছিয়ে নিজৰ এই শাৰীৰিক দুৰ্বলতাক নিজৰ আটাইতকৈ ডাঙৰ শক্তিলৈ ৰূপান্তৰিত কৰিলে। কম উচ্চতাৰ বাবে তেওঁৰ চেণ্টাৰ অফ গ্ৰেভিটি মাটিৰ বহু ওপৰত থাকে, যাৰ বাবে তেওঁ অতি খৰতকীয়া নিজৰ দিশ সলনি কৰিব পাৰে আৰু তীব্ৰ গতিৰ মাজতো নিজৰ ভাৰসাম্য হেৰুৱাই নাপাৰে। যিটো চিকিৎসা বিজ্ঞানে এটা অভিশাপ বুলি ভাবিছিল, মেছিয়ে নিজৰ জেদৰ বলত তাক আশীৰ্বাদলৈ পৰিণত কৰিলে। এতিয়া যদি আমি 3 নম্বৰ কাৰণটো বিশ্লেষণ কৰোঁ, সেইটো হ'ল FC বাৰ্চিলোনা আৰু লা মেছিৰ শিক্ষা। অৰ্থাৎ মেছিয়ে কেৰিয়াৰ গঢ়াত স্পেনিছ ক্লাব FC বাৰ্চিলোনা আৰু তেওঁৰ যুৱ একাডেমীৰ লা মাৰ্চিয়াৰ অৱদান আছিল অপৰিসীম। যেতিয়া আৰ্জেণ্টিনাৰ কোনো ক্লাবে মেছিৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ মান্তি হোৱা নাছিল, তেতিয়া বাৰ্চিলোনাই মেছিৰ প্ৰতিভা চিনি পাইছিল আৰু তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব বহন লৈছিল। লা মাৰ্চিয়াত মেছিয়ে কেৱল ফুটবল খেলিবলৈ শিকা নাছিল, বৰং তেওঁক তাত বাৰ্চিলোনাৰ বিখ্যাত টিকা শৈলী, পাছিং গেম আৰু দলীয় সমন্বয়ৰ শিক্ষা লাভ কৰিছিল। এই উন্নত প্ৰশিক্ষণে তেওঁৰ খেলৰ ভেটি ইমান মজবুত কৰি তুলিলে যে পৰৱৰ্তী সময়ত তেওঁ ছিনিয়ৰ দলত খোজ পেলোৱাৰ লগে লগে জিলিকি উঠিলে। এতিয়া যদি আমি 3 নম্বৰ কাৰণটোৰ ফালে যাওঁ, সেইটো হ'ল অতুলনীয় মানসিক দৃঢ়তা। এজন খেলুৱৈৰ বাবে শাৰীৰিকভাৱে ফিট হোৱাতকৈ মানসিকভাৱে শক্তিশালী হোৱাটো বেছি প্ৰয়োজনীয়। মেছিৰ কেৰিয়াৰটো এনে বহু সময় আছিল যেতিয়া তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বিশেষকৈ আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ হৈ কেইবাখনো ডাঙৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত সমগ্ৰ দেশে তেওঁক দোষাৰোপ কৰিছিল। আনকি হতাশ হৈ তেওঁ 2016 চনত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ পৰ্যন্ত গ্ৰহণ কৰিছিল। কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁ আকৌ উভতি আহিলে। এই মানসিক দৃঢ়তাৰ বাবে তেওঁ সকলো সমালোচনাৰ উত্তৰ ভৰিৰ যাদুৰে দিলে আৰু অৱশেষত নিজৰ দেশক বিশ্ব চেম্পিয়ন কৰিলে। মানসিকভাৱে ভাগি নপৰা এই গুণটো তেওঁৰ সফলতাৰ অন্যতম মূল ভেটি। মেছিৰ জীৱনৰ সফলতাৰ অন্য এটা অৰ্থাৎ 5 নম্বৰ প্ৰধান কাৰণটো হ'ল ফুটবলৰ বুদ্ধি আৰু ভৱিষ্যত দৰ্শন। মেছি কেৱল ভৰিৰে নেখেলে, তেওঁ মগজুৰে খেলে। তেওঁৰ ফুটবলৰ IQ পৃথিৱীৰ যিকোনো খেলুৱৈতকৈ বহু ওপৰত আছিল। খেলপথাৰত বলটো নিজৰ ভৰিৰ অহাৰ আগতেই মেছিয়ে মনে মনে পৰিকল্পনা কৰি পেলাই যে পৰৱৰ্তী খোজটো কি হ'ব। তেওঁ খেলৰ ভিজন বা দূৰদৰ্শিতা ইমান তীব্ৰ যে তেওঁ ৰক্ষণ বিভাগৰ সৰু ফুটা এটা বিচাৰি উলিয়াব পাৰিলে, যিটো সাধাৰণ চকুৰে দেখা পোৱা টান।
মেছি কেৱল এজন শ্ৰেষ্ঠ গ'ল স্ক'ৰাই নহয়, তেওঁ এজন শ্ৰেষ্ঠ প্লে মেকাৰো। সতীৰ্থ খেলুৱৈসকলক নিখুঁত পাছ দি গ'ল কৰাত সহায় কৰা এই অনন্য ক্ষমতাই তেওঁক ফুটবল জগতৰ আটাইতকৈ সম্পূৰ্ণ খেলুৱৈ হিচাপে গঢ়ি তুলিছে। মেছিৰ জীৱনৰ সফলতাৰ অন্য এটা প্ৰধান কাৰণ হ'ল ধাৰাবাহিকতা। ফুটবল জগতৰ এবছৰ বা দুবছৰ ভাল খেলা খেলুৱৈ ওলায়, কিন্তু 15টাতকৈ অধিক বছৰ ধৰি একেটা শীৰ্ষ পৰ্যায়ত ধাৰাবাহিকভাৱে খেলি থকা প্ৰায় অসম্ভৱ। মেছিয়ে এই অসম্ভৱকে সম্ভৱ কৰি দেখুৱাইছে। 2007 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে তেওঁ প্ৰতিটো ছিজনতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই আহিছে। 8বাৰতকৈ বেলন ডিৰ বঁটা লাভ কৰাটোৱে প্ৰমাণ কৰে যে তেওঁৰ কনষ্টিটেঞ্চি কোন পৰ্যায়ৰ। ফৰ্ম আহে আৰু যায়, কিন্তু মেছিৰ ক্লাছ সদায় স্থায়ী। প্ৰতিখন খেলতে প্ৰতিটো মেচতে নিজকে শ্ৰেষ্ঠ ৰূপত দাঙি ধৰাৰ এই ধাৰাবাহিকতাই তেওঁক ইতিহাসৰ অমৰ খেলুৱৈ হিচাপে সজাই তুলিছে। মেছিৰ জীৱনৰ সফলতাৰ অন্য এটা অৰ্থাৎ 7 নম্বৰ প্ৰধান কাৰণটো হ'ল পৰিৱৰ্তনশীলতা আৰু ক্ৰমবিকাশ, যাক আমি এডপ্টেবিলিটি এণ্ড ইভলিউশ্যন বুলি কওঁ। বয়স বঢ়াৰ লগে লগে মানুহৰ শৰীৰৰ গতি লেহেমীয়া হয়। মেছিৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। ডেকা বয়সত মেছিৰ যি গতি আছিল, 30 বছৰ পাৰ হোৱাৰ পিছত সেই গতি স্বাভাৱিকভাৱে অলপ কমি আহিলে। কিন্তু মেছিয়ে নিজকে সময়ৰ লগত সলনি কৰিলে। তেওঁ কেৱল উইংগাৰ বা ফৰৱাৰ্ড হৈ থকাৰ পৰিৱৰ্তে এজন মিডফিল্ডাৰ বা প্লে মেকাৰৰ ভূমিকা ল'বলৈ আৰম্ভ কৰিলে। অৰ্থাৎ তেওঁ দৌৰা কমাই দিলে, কিন্তু মগজুৰ ব্যৱহাৰ বঢ়াই দিলে। খেলৰ ধৰণ সলনি কৰিলেও কিন্তু তেওঁ দলক জিকাব পাৰি, মেছিয়ে তাৰ এক সুন্দৰ উদাহৰণ পৃথিৱীৰ আগত দাঙি ধৰিলে। এই পৰিৱৰ্তনশীলতাই তেওঁক কেৰিয়াৰক ইমান দীঘলীয়া আৰু সফল কৰি তুলিলে। তেওঁৰ জীৱনৰ অন্য এটা সফলতাৰ প্ৰধান কাৰণ হ'ল নম্ৰতা আৰু অহংকাৰহীন ব্যক্তিত্ব। ইমান খ্যাতি, ইমান ধন সম্পত্তি আৰু সমগ্ৰ বিশ্বৰ পৰা পোৱা অপৰসীম মৰমৰ পিছতো লিঅনেল মেছিৰ ভৰিৰ দুখন সদায় মাটিতেই থাকিল। তেওঁৰ নম্ৰতা সঁচাকৈ শিক্ষণীয়। খেলপথাৰতে হওক বা খেলপথাৰ বাহিৰতে হওক, তেওঁ কেতিয়াও অহংকাৰ প্ৰদৰ্শন নকৰে। মেছিয়ে সদায় নিজতকৈ দলক বেছি অগ্ৰাধিকাৰ দিয়ে। বহুবাৰ এনেকুৱা হৈছে যে তেওঁ নিজে হেট্ৰিক কৰাৰ সুযোগ থকাৰ পিছতো সতীৰ্থ খেলুৱৈক পেনাল্টি বা পাছ দি গ'ল কৰিবলৈ সুযোগ দিয়ে। এই দলীয় মনোভাৱ আৰু নম্ৰতাৰ বাবেই দলৰ প্ৰতিজন খেলুৱৈয়ে তেওঁৰ বাবে খেলপথাৰত জীৱন দিবলৈ প্ৰস্তুত থাকে। মেছিৰ জীৱনৰ সফলতাৰ অন্য এটা কাৰণ হ'ল পৰিয়ালৰ সমৰ্থন আৰু সুস্থিৰ ব্যক্তিগত জীৱন। যিকোনো মানুহৰ সফলতাৰ আঁৰত তেওঁৰ ব্যক্তিগত জীৱনৰ সুস্থিৰতাই এক ডাঙৰ ভূমিকা পালন কৰে। মেছিৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। ল'ৰালিকালৰ প্ৰেমিকা অন্তেনেৰা ৰাকজুৰ সৈতে তেওঁৰ সুখী সংসাৰ আৰু 3টা সন্তান তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। কোনো ধৰণৰ বিতৰ্ক বা স্কেণ্ডালৰ পৰা আঁতৰত থাকি মেছিয়ে সদায় নিজৰ পৰিয়াল আৰু ফুটবলক সময় দিছে। তেওঁৰ পত্নী আৰু পৰিয়ালে প্ৰতিটো কঠিন সময়তে তেওঁৰ কাষত থিয় দিছে, যাৰ বাবে মেছিয়ে কোনো মানসিক চাপ নোপোৱাকৈয়ে কেৱল নিজৰ খেলত মনোনিৱেশ কৰিব পাৰিছে। আৰু এই ছাপোৰ্টৰ বাবে তেওঁ পৃথিৱীৰ অন্য এজন শক্তিশালী খেলুৱৈত পৰিণত হৈছে। বন্ধুসকল, লিঅনেল মেছিৰ সফলতাৰ অন্য এটা দিশ হ'ল তেওঁৰ আধৰুৱা সপোন পূৰ কৰাৰ যিটো 2022 চনৰ কাটাৰ বিশ্বকাপত পূৰণ হ'ল। সমগ্ৰ কেৰিয়াৰত সকলো জিকাৰ পিছতো কেৱল এটা বিশ্বকাপৰ ট্ৰফিৰ অভাৱে তেওঁক খেদি ফুৰিছিল। কিন্তু 35 বছৰ বয়সত নিজৰ কেৰিয়াৰৰ শেষৰ ফালে গৈও তেওঁ আৰ্জেণ্টিনাক বিশ্ব চেম্পিয়ন কৰিলে। মেছিৰ এই যাত্ৰাই আমাক ইয়াকে শিকায় যে প্ৰতিভা ভগৱানে দিব পাৰে, কিন্তু তাক সফলতাৰে চূড়ান্ত তুলিবলৈ হ'লে ত্যাগ, জেদ আৰু নীৰৱ সাধনাৰ প্ৰয়োজন। আপোনালোকৰ মতে মেছিৰ জীৱনৰ আটাইতকৈ ডাঙৰ গুণটো কি? তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰক, আৰু এনেকুৱা অনুপ্ৰেৰণামূলক ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় অসম।